সাতদিনীয়া আত্মপ্ৰেম অনুশীলনৰ আজি পঞ্চম দিনলৈ সকলোকে স্বাগতম জনালো। যিসকলে মোৰ লগত প্ৰথম দিনাৰ পৰাই আত্মপ্ৰেমৰ অনুশীলন কৰি আছে তেওঁলোকক বহুত বহুত অভিনন্দন। আজি তেওঁলোকক পুনৰ অনুৰোধ জনাইছো তেওঁলোকৰ যেন অনুভৱবোৰ তেওঁলোকে কমেন্ট বক্সত লিখে বা তেওঁলোকে অনুভৱ নিলিখিলেও তেওঁলোকে যে কৰি আছে সেই বিষয়ে মোক যাতে জনায়। আৰু যিসকলে প্ৰথমবাৰৰ বাবে এই ভিডিঅ'টো চাইছে তেওঁলোকে যেন মোৰ প্ৰথম দিনৰ ভিডিঅ' চাই লৈ আৰু প্ৰথম দিনাৰ পৰা আৰম্ভ কৰে এই যাত্ৰা, তেতিয়া তেওঁলোকে অধিক ফলৱতী হ'ব আৰু প্ৰত্যেকটো অনুশীলন ইটোৰ লগত সিটো যিহেতু জড়িত হৈ আছে, গতিকে অধিক উপকৃত হ'ব যদিহে প্ৰথম দিনাৰ পৰাই কৰে। এতিয়া মই আজি পঞ্চম দিনৰ অনুশীলনৰ বিষয়ে ক'ব বিচাৰিছো। আপোনালোকে যেনেকে দ্বিতীয় দিনত এক্সপেক্টেশন লিখিছিলে নিজৰ আপোনসকলৰ পৰা, আজি আপোনালোকে আপোনালোকৰ পৰিমণ্ডলত থকা পৰিয়ালে হওক বাহিৰৰে হওক 5জন ব্যক্তিক বাছি উলিয়াব আৰু সেই 5জন ব্যক্তিৰ বিষয়ে আপোনালোকৰ মনত যদি কিবা অভিযোগ আছে বা আপোনালোকে যদি ব্লেম কৰে, অভিযোগ দিয়ে বা তেওঁলোকৰ বিষয়ে কিবা বেয়াকে কয়, আমাৰ তেনেকুৱা মানুহ নিশ্চয় থাকে। কাৰোবাক আমি ক্ৰিটিচাইজ কৰো, কাৰোবাক আমি বেয়া পাওঁ বা সন্মুখত সেই মানুহজনক নকলেও আমি পিছত আনক কওঁ যে এই মানুহজনে এনেকুৱা কৰিছে, এওঁ কেলে এনেকুৱা। এনেধৰণৰ বহু থাকিব পাৰে বহু মানুহ, কিন্তু সদ্যহতে আপোনালোকে 5জন মানুহ বাছি লওক। হয়তো আপুনি যদি অফিচত কাম কৰে বহু সময়ত আপোনালোকৰ বছৰ কথা কয়, আমাৰ বছ এনেকুৱাহে, ইমান ষ্ট্ৰিক্ট, ইমান হেৰি, এনেকুৱা ধৰণৰ কথাবোৰ আপোনালোকে কাৰ বিষয়ে বেছিকে কয় বাছি লওক আৰু এখন বহীত তেওঁলোকৰ নাম লিখক আৰু তেওঁলোকৰ প্ৰতি থকা অভিযোগ আপোনালোকে লিখক। মনত ৰাখিব, যেনেকে এক্সপেক্টেশন লিখিছিল আৰু কাকো নাই দেখুওৱা, এই অভিযোগবোৰো আপোনালোকে কাকোৱে দেখাব নালাগে। সদায় আপোনালোকে নিজৰ কাৰণে এই অনুশীলন কৰিছে। এই অভিযোগবোৰ লিখি শেষ হোৱাৰ পিছত আপোনালোকে সেই ব্যক্তিজনৰ নাম লব আৰু সেই অভিযোগটো পঢ়ি লৈ আপোনালোকে সেই ব্যক্তিজনক কব যে মোৰ আপোনাৰ প্ৰতি এই অভিযোগটো আছিলে আৰু তাৰ বাবে আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। প্ৰতিটো অভিযোগ পঢ়িব আৰু কব যে ডিয়াৰ আমুক, মোৰ আপোনাৰ প্ৰতি এইটো অভিযোগ আছিলে, আজি মই বুজিছো যে মই এই অভিযোগ লৈ থকা কোনো অৰ্থ নাই, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। তেনেদৰে আপোনালোকে যিমান অভিযোগ লিখিছিলে এই 5জন ব্যক্তিক সপোনৰ দ্বাৰা আপোনালোকে নিজৰ ভিতৰত থকা সকলোখিনি নিগেটিভিটি আঁতৰ কৰিব আৰু চাব লাহে লাহে সেই ব্যক্তিজনৰ প্ৰতি আপোনাৰ ভাল ভাৱ জাগিব আৰু ব্যক্তিজনেও হয়তো আপুনি বেয়া লগা কামবোৰ কৰিবৰ কাৰণে পাহৰি যাব বা আপোনাৰ প্ৰতি তেওঁৰ ব্যৱহাৰ ভাল হ'ব। গতিকে এই অনুশীলন অতি প্ৰয়োজনীয়। আপুনি যেতিয়া আপোনাৰ পৰিমণ্ডলত থকা, আপোনাৰ ওচৰে পাজৰে থকা সকলো মানুহৰ যেতিয়া আচৰণ আপোনাৰ প্ৰতি ভাল হয় বা আনৰ প্ৰতিও ভাল হয়, আপুনি ভাল লগা ধৰণৰ আচৰণ কৰে, ব্যৱহাৰ কৰে, কথা বতৰা কয়, আপোনাৰ জীৱনটো জানো সুন্দৰ নহব। গতিকে আহক আজি এই অনুশীলন কৰক। আৰু আপোনালোকে সেইটো ভাবিব পাৰে এয়া কেনেকুৱা ধৰণৰ আত্মপ্ৰেম, আমিচোন আনৰ কথা লিখিলো, আনৰ কাৰণে প্ৰাৰ্থনা কৰিলো। আচলতে আমাৰ জীৱনটো কেৱল আমি নিজৰ কথা ভাবি থাকিলে আমি নিজক ভাল পোৱা নুবুজায়। আমাৰ জীৱনত প্ৰতিজন ব্যক্তিয়ে প্ৰভাৱ পেলায়। গতিকে প্ৰতিজন ব্যক্তিক যদি আমি যিকোনো প্ৰকাৰে সুখী কৰিব পাৰো বা তেওঁলোকৰ কাৰণে শুভকামনা পঠাব পাৰো, সেয়া পৰোক্ষভাৱে আমাৰ জীৱনটো সুন্দৰ হোৱাত, আমাৰ জীৱনলৈ প্ৰেম, ভাল পোৱা কঢ়িয়াই অনাত সহায় কৰে। ধন্যবাদ। আজিৰ এই অনুশীলন কৰিব পুনৰ আমি 6ষ্ঠ দিনৰ অনুশীলন কৰিবৰ কাৰণে সাজু হ'ম কাইলৈ।